গো মাংস বিক্ৰী নিষিদ্ধ কৰাৰ লগে লগে শিৱসাগৰ ৰাজমাই গৰু বজাৰত হাহাকাৰ লাগিছে। গৰুৰ গ্ৰাহকৰ সংখ্যা হ্ৰাস হোৱাত গো পালকসকলে গৰু বিক্ৰী কৰিব নোৱাৰি বিপদত পৰিছে। সাংসদ ৰকিবুল হুছেইনৰ এটা মন্তব্যৰ বাবে এনে পৰিস্থিতি উদ্ভৱ হোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে একাংশ গো পালকে। লক্ষণীয় যে উজনি অসমৰ আটাইতকৈ পুৰণি আৰু বৃহৎ গৰু বজাৰখনেই হ'ল ৰাজমাইৰ গৰু বজাৰ। শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া জিলাৰ শ শ গো পালকে ৰাজমাই বজাৰলৈ আনে গৰু। বৰ্তমান গো মাংস নিষিদ্ধ কৰাত প্ৰভাৱ পৰিছে এই বজাৰত। ৰাজনৈতিক নেতাৰ মাজত লগা অৰিৰ বাবেই গো পালকসকল বিপদত পৰিবলগীয়া হোৱাটো অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে। লগতে অচিৰেই নিষেধাজ্ঞা উঠাই লোৱাৰ দাবী জনাইছে। যথেষ্ট সুবিধা হৈছে যে আমি ৰাজমাই বজাৰখন আমাৰ উজনি অসমৰ একমাত্ৰ পশুধন বজাৰ। আমি এখন বজাৰতে সমগ্ৰ ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া, শিৱসাগৰ আমি সকলো গোটেইকেইখন জিলা লগ হৈ গোটেই সমগ্ৰ ব্ৰহ্মপুত্ৰ নদী কিনাৰত থকা 2 পাৰৰ গৰু এইখন বজাৰতে কিনা বেচা কৰি আমি জীৱিকা উপাৰ্জন কৰি আছোঁ। কাৰণ আজি আমি এখন বজাৰলৈ আনিছিলোঁ মই গৰু 8টা আনিছিলোঁ, দমৰা গৰু আনিছোঁ, তাত বান্ধি থৈছোঁ। কিন্তু এতিয়ালৈকে আমি এজন মানুহকো গৰু বিকিব পৰা নাই। গৰু সুধিছোঁ, তেখেতলোকে ল'ব নিবিচাৰে যে ৰাস্তাত প্ৰব্লেম আৰু এনেকুৱা চৰকাৰে যি সিদ্ধান্ত লৈছে তাৰ কাৰণে আমি আজি গৰু নিকিনো। গতিকে এনেকৈ যদি গৰু নিকিনে, আমিতো গৰু পুহিছোঁ, আমি ইমান কষ্টৰে আমি খুটি পাতিছোঁ, চাকৰি তাকৰি নাই, আমি শিক্ষিত, আমি নিবনুৱা যুৱক গতিকে আমাৰ এই ব্যৱস্থাটোৱে যিটো গৰু মাংস নিষিদ্ধকৰণ ব্যৱস্থাটোৱে যিটো কৰিছে, আমাৰ সমগ্ৰ উজনি অসমে যথেষ্ট গোপালকসকলৰ ক্ষতিপূৰণ হৈছে। কোনে খাইছে কোনে নাই খোৱা আমি একো নাজানো। মাত্ৰ আমি জানো যে গৰু বজাৰলৈ নিব লাগে, আমাৰ ঘৰ চলিব লাগে, আমাৰ ল'ৰা ছোৱালী পঢ়াব লাগে, আমাৰ মেডিকেল যাব লাগে, আমি কাৰোবাক টকা দিব লাগে। গতিকে আমি মাত্ৰ গৰু ব্যৱসায় কৰি আজি বহুত আমি এই বজাৰখনৰ পৰা আমি উপাৰ্জন কৰি খাই আছোঁ। আমি ব্যৱসায় কৰা নাই, নিজক খুটিৰ পৰা আনিছোঁ। বেপাৰী নোযোৱা হ'ল কাৰণে আমি খুটিলৈ আনিছোঁ আজি। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আপুনি এই গৰু বিষয়ে ৰাজনীতিটো অলপ কমাই যে গৰু বিকিবলৈ সুবিধা দিব লাগে আৰু যোনে যি খায় তাক খাবলৈ সুবিধা দিব লাগে। কাৰণ এইটো আমি তেখেতৰ প্ৰতি অনুৰোধ জনাইছোঁ। আমাৰ যথেষ্ট 2 পাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ মিচিং জনগোষ্ঠী আছে, আহোম জনগোষ্ঠী আছে, আমাৰ নেপালী জনগোষ্ঠী আছে। তেখেতলোকৰ গৰু তেওঁলোকে তাত বহি আছে, ক'ত কিমান গৰু আছে তেওঁলোকেতো নাজানে, কোনে কিমান গৰু পালন কৰি যে জীৱিকা নিৰ্বাহ কৰি আছে সেই কথাটো তেওঁলোকে নাজানে। গতিকে আমি অনুৰোধ জনাইছোঁ যে এই উজনি অসমৰ একমাত্ৰ ৰাজমাই বজাৰখনৰ যি আমি গৰু বিকা কিনা কৰি খাই আছোঁ, ইয়াত যাতে তেওঁলোকে বাধা প্ৰদান নকৰে, আমাক শান্তিৰে জীৱন যাপন কৰিবলৈ যাতে পৰিয়াল পোহপালন কৰিবৰ কাৰণে গৰু পালন কৰি থাকিবৰ কাৰণে আমাক সুবিধা কৰি দিয়ে। এই মুহূৰ্তৰ ওচৰত আমি হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। কিহৰ কাৰণে বন্ধ হ'ল আপোনালোকে সংবাদ প্ৰচাৰ মাধ্যমে এই বস্তুটো কমপ্লিটলি জানে কেলৈ কৈছোঁ আপোনালোকক কৈ পেলাই দুখ দি পেলাই কোৱা নাই মই, জানে আপোনালোকে। আমাৰ যি 5টা সমষ্টিত যি উপ নিৰ্বাচন হৈ আছিলে আৰু মেইন সমষ্টিটো হৈছিলে কি আপোনাৰ চামগুৰি সমষ্টি। চামগুৰি সমষ্টিত আপোনাৰ ৰকিবুল হুছেইনৰ পিতাই হাৰি গ'ল। হাৰি যোৱাৰ পিছত তেওঁ মানসিক হাৰাগ্ৰস্তত ভুগি পেলাই তেখেতে ক'লে যে আজি বিজেপিয়ে গৰু কাটি নিৰ্বাচনী বৰ্তনী পাৰ কৰি জিকিলে। কথাটো তেনেকুৱা পৰা বস্তুটো বাকযুদ্ধ হ'ল মুখ্যমন্ত্ৰী আৰু ৰকিবুল হুছেইনৰ পৰা। আৰু আপোনালোকে প্ৰচাৰ মাধ্যমে কৈ আছিলে যে এই বস্তুটো এতিয়া নিৰ্বাচনৰ পৰা এই বস্তুটো এনেকুৱা এটা হৈছে, এইটো গৈ পেলাই পাছত কি ৰূপ লয় আমি পাছতহে ইয়াৰ দেখনীয়টো হ'ব। হয়, এতিয়া আমি দেখি পাইছোঁ যেটো এটা ডাঙৰ ৰূপ ল'লে আৰু মুখ্যমন্ত্ৰীয়ে তেতিয়াই কৈছিলে, আমি দেখিছিলোঁ প্ৰচাৰ মাধ্যমৰ যোগেদিনে যে ভূপেন বৰাই আৰু ৰকিবুল হুছেইনে আমাক কাগজ এখন দি দিয়ক, মই গৰুটো কমপ্লিটলি বন্ধ কৰি দিম। তেনেকুৱা কথাও আমি প্ৰচাৰ মাধ্যমত শুনি পাইছিলোঁ। আৰু গতিকে এয়া বন্ধই কৰি দিলে। আৰু বন্ধ কৰি দিয়াৰ পাছত এতিয়া কাৰ লোকচান হৈছে? লোকচানটো তেখেতলোকৰ কাৰো লোকচান হোৱা নাই। আমাৰ যে এই খাটি খোৱা যিখিনি গৰু পালক, আমাৰ অসমৰ অসমীয়াখিনি প্ৰায় সংখ্যক মানুহে গৰু পালক আছে। আৰু বেলেগ ৰাজ্যত গৰু বন্ধ কৰিছে, সেইটো বেলেগ কথা। তো আমাৰ অসমত এই ব্যৱস্থাটো কেতিয়াও কৰিব নালাগিছিলে যে আমাৰ অসমীয়া সৰহসংখ্যক মানুহে গৰু পোহে, ছাগলী পোহে, হাঁহ পোহে, বিভিন্ন বস্তু পুহি বিয়া বাৰু হওক, ল'ৰা ছোৱালী এডমিশ্যনেই হওক বা কাৰোবাৰ বেমাৰ আজাৰেই হওক, এইবিলাকৰ সমস্যাত গৰু এহাল বিকে, গৰু এজনী বিকি সমস্যাবিলাক দূৰ হয়।
আৰু গতিকে এই বস্তুটো যদি মুখ্যমন্ত্ৰীয়ে যদি বন্ধ কৰিবলৈ হয় আৰু কাৰ লোকচান হ'ব তেখেতে সেইটো নিজে বিবেচনা কৰি চাব। আৰু আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ হেতি মই অনুৰোধ কৰিম তেখেতক মুখ্যমন্ত্ৰীক যে আপুনি ঠিক আছে আপুনি বন্ধ কৰিছে কাৰবাৰ ৰাজনীতিক পক্ষকোটত আমি সেইটো বেয়া পোৱা নাই, কিন্তু লোকচান হ'ব কাৰ আপোনাক অনুৰোধ কৰিছোঁ যাতে আপুনি এই কামটো কেতিয়াও নকৰিব। আমাৰ অসমীয়া খাটি খোৱা যিখিনি গৰু পালক আছে এইখিনি বহুত বিধ্বস্ত হৈ যাব। শিৱসাগৰৰ পৰা গৌৰী শংকৰ ভৰালীৰ ৰিপৰ্ট, নিউজ 24 এনি।